Hello friends, welcome to my channel Joy Technicals and News. আপোনালোকক আজি এই ভিডিঅ'টিত যিসকলে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ থ্ৰুৱেদি বিভিন্ন ধৰণৰ যিবিলাক স্কলাৰশ্বিপ সাধাৰণতে আহিছে সেইবিলাকত এপ্লাই কৰিম বুলি যিসকলে ভাবিছে তেওঁলোকৰ কাৰণে আৰু কেইটামান স্কলাৰশ্বিপ যিহেতু আহিছে আপোনালোকক সেইটোৰ বিষয়ে অৱগত কৰিব বিচাৰিছোঁ। যিহেতু আপোনালোকক মই ইতিমধ্যে ঈশানোদয় হওক বা ST হওক SC হওক বা OBC স্কলাৰশ্বিপৰ বিষয়ে জনাইছোঁ আৰু তাত আপোনালোকক কেনেকৈ এপ্লাই কৰিব লাগে, কি ডকুমেণ্টছ আপোনালোকক দৰকাৰ হ'ব, সাধাৰণতে এই গোটেই কথাবিলাকৰ সম্পৰ্কে আপোনালোকক অৱগত কৰিছিলোঁ। আৰু ইয়াত আপোনালোকক আজি সাধাৰণতে ষ্টেটৰ ফালৰ পৰা যিকেইটা স্কলাৰশ্বিপ আহে বা আপোনালোকৰ যি স্কলাৰশ্বিপবিলাক আছে সেয়া লাগিলে ঈশানোদয় হওক বা বাকী যিমানবিলাক স্কলাৰশ্বিপ সাধাৰণতে আহিছে গোটেইখিনিৰ লাষ্ট ডেটবিলাকো কৈ দিম আপোনালোকক, আৰু লগতে নতুন যিটো যিকেইটা স্কলাৰশ্বিপ আহিছে তাৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। চ' আপোনালোকে যাতে সকলোবিলাক স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰে বা আপোনালোকে সকলোবিলাকত এপ্লাই কৰি আপোনালোকৰ যিখিনি টকা বা আপোনালোকৰ যিখিনি লাভ সেইখিনি আপোনালোকে ল'ব পাৰে, সুবিধা ল'ব পাৰে আচলতে। চ' ইয়াত আপোনালোকক মই প্ৰথম যিটো স্কিমছকেইটা আছে, যিহেতু এপ্লাই ইতিমধ্যে আপোনালোকক ভিডিঅ' মই বনাই দেখুৱাইছোৱেই, গতিকে তাৰ বিষয়ে নজনাওঁ। আচলতে আপোনালোকেও কিছুমান কমেণ্ট কৰিছে ইতিমধ্যে, মই সেইখিনিৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম, কিন্তু আজি যিহেতু আপোনালোকক নতুন যিকেইটা স্কলাৰশ্বিপ সেইখিনিৰ সম্পৰ্কে অৱগত কৰোঁ বুলি ভাবিছোঁ। চ' তাৰ কাৰণে প্ৰথমতে আপোনালোকৰ যিকেইটা স্কলাৰশ্বিপ আহিছে তাক মই জনাই দিছোঁ। ষ্টেটৰ ফালৰ পৰা আহিছে, আচলতে ষ্টেট স্কলাৰশ্বিপ হয়। এইটো আচলতে আপোনালোকৰ NSP ফালৰ পৰাই দিয়ে। প্ৰথমতে আহিছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্টছ অফ পেৰেণ্টছ অৰ গাৰ্জিয়ানছ এংগেজড ইন আনক্লিন অকুপেশ্যন ক্লাছ 1 to 10 আছাম। এইটো এটা প্ৰি মেট্ৰিক স্কলাৰশ্বিপ হয়, অৰ্থাৎ যিসকলে মেট্ৰিক ইতিমধ্যে দিয়া নাই, এতিয়ালৈকে দিয়া নাই, যিসকলে 1ৰ পৰা 10লৈকে পঢ়ি আছে আৰু যিসকল সাধাৰণতে SC ষ্টুডেণ্ট হয়, যিসকলৰ পেৰেণ্টছ বা যিসকলৰ গাৰ্জেনছ সাধাৰণতে যিটো ব্যৱসায় কৰে তেওঁলোকৰ সেই ব্যৱসায়টো বৰ বেছি বিশ্বাসী নহয় বা তেওঁলোকে আচলতে দিন হাজিৰা কৰি যিসকলে খায় তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু SC সকলে ইয়াত বিশেষকৈ যিটো তেওঁলোকৰ এপ্লাই লাষ্ট ডেট সেইটো হৈছে 30/11/2024 আপোনালোকে এইটো এপ্লাই কৰিব পাৰে, অৰ্থাৎ 11 মাহলৈকে পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ, নৱেম্বৰলৈকে। চ' আপোনালোকে এপ্লাই কৰিব পাৰে। এইটো এতিয়া আহিছে নতুনকৈ। দ্বিতীয়টো হৈছে আপোনালোকৰ যিখিনি ST ষ্টুডেণ্ট, আপোনালোকক মই ইতিমধ্যেই ST ষ্টুডেণ্টসকলৰ কাৰণে জনাইছিলোঁ এই গোটেই স্কলাৰশ্বিপটো 9-10 যিসকলৰ হয়, অৰ্থাৎ যিসকলে STও হয় আৰু লগতে 9-10ত পঢ়ি আছে, তেওঁলোকৰ যিটো স্কলাৰশ্বিপ লাষ্ট ডেট 31/8/2024 অৰ্থাৎ এই মাহৰে 31 তাৰিখে আপোনালোকৰ লাষ্ট হ'ব আৰু আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক, যিহেতু সময় একেবাৰে নাই, গতিকে আপোনালোকে এইটো এপ্লাই কৰি শেষ কৰি ৰাখক। নেক্সট আপোনালোকৰ যিটো স্কলাৰশ্বিপ আহিছিলে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেণ্টবিলাকৰ কাৰণে। OBC ষ্টুডেণ্টবিলাকৰ কাৰণে ইতিমধ্যে মই এই যি স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপৰ বিষয়ে অৱগত কৰিছোঁ, কিমান টকা দিব, কি দিব, ডিটেইলছত আপোনালোকক মই ভিডিঅ'ৰ মাধ্যমেদি জনাইছোঁ। চ' এইটো আপোনালোকে এপ্লাই কৰিব পাৰে আৰু আপোনালোকে অতি সোনকালে OBC যিসকল হয় তেওঁলোকে এপ্লাই কৰি লওক, যিহেতু আপোনালোকৰ এই যিটো পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে OBC সকলৰ, তেওঁলোকৰ লাষ্ট ডেট 30/9/2024 অৰ্থাৎ যি অহা মাহ হ'ব, আপোনালোকৰ নেক্সট যিটো মান্থ আহিব সেই মান্থলৈকে লাষ্ট আপোনালোকৰ আছে, গতিকে আপোনালোকে এইটো এপ্লাই কৰি লওক পষ্ট মেট্ৰিক অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছৰখিনি। ইয়াৰ পিছত প্ৰি মেট্ৰিকো আছে SC ষ্টুডেণ্টছ। প্ৰি মেট্ৰিক ষ্টুডেণ্টছসকলে কৰিব পাৰে, 30/11লৈকে আপোনালোকে এপ্লাই কৰিব পাৰে, কোনো ধৰণৰ ইয়াত আপোনালোকৰ এতিয়া খৰধৰ নাই, আপোনালোকে কৰিব পাৰে আৰামছে। SC ষ্টুডেণ্টসকল 9-10ৰ যিসকল হয় তেওঁলোকৰ কাৰণেও এক্সট্ৰাকৈ আহিছে আৰু এইটো লাষ্ট ডেট 30/11/2024 আছে। চ' ইয়াৰ বাবেও আপোনালোকে কৰিব পাৰে। OBC যিসকল 9-10ৰ হয় তেওঁলোকেও 9-10ত পঢ়ি আছে তেওঁলোকেও এপ্লাই কৰিব পাৰে আৰু ইয়াৰ লাষ্ট ডেট 30/9/2024 আপোনালোকে পাব। আৰু এইবিলাকৰ বিষয়ে আপোনালোকক বিতংকৈ মই ইতিমধ্যে জনাই থৈছোঁ, তথাপি আপোনালোকক আজি যিহেতু নতুনকেইটাৰ বিষয়ে জনাইছোঁ আৰু লাষ্ট ডেটবিলাক আপোনালোকক জনাই দিছোঁ মনত পেলাবৰ বাবে। ইয়াৰ পিছত ST ষ্টুডেণ্ট যিসকল পষ্ট মেট্ৰিক হয়, অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ পিছত যিসকলে বিভিন্ন যি কলেজ আছে বা বিভিন্ন আচলতে প্ৰতিষ্ঠান আছে তাত আপোনালোকে এডমিশ্যন লৈছে, তেওঁলোকৰ কাৰণে এয়া আহিছে আৰু এয়া আপোনালোকৰ যিটো লাষ্ট ডেট 31/10/2024 আপোনালোকে কৰিব পাৰে। চ' এইকেইটা আপোনালোকৰ স্কলাৰশ্বিপ এতিয়ালৈকে আহিছে আৰু সাধাৰণতে এইবিলাক আপোনালোকে এপ্লাই কৰি লওক, যিহেতু লাষ্ট ডেট পাইছেহি। আৰু এপ্লাই কৰিবৰ বাবে কি লাগিব বা ডকুমেণ্টছ কি আপোনালোকক প্ৰয়োজন হ'ব, এপ্লাই কেনেকৈ কৰিব, এই সকলোবিলাক তথ্য আপোনালোকক মই জনাইছোঁ, ভিডিঅ'ৰ মাধ্যমেদি আপোনালোকক জনাই থৈছোঁ। চ' আপোনালোকে চাওক আৰু সেইখিনি চাই আপোনালোকে এপ্লাই কৰিবলৈ চেষ্টা কৰক আৰু যাতে আপোনালোকেও এটা সুবিধা পায় তাৰ বাবে আপোনালোকে ট্ৰাই কৰক।
আৰু বাকী যিবিলাক আপোনালোকে প্ৰশ্ন কৰিছে মোৰ কমেণ্ট ছেকশ্যনত সেইসকলৰ উত্তৰবিলাক মই নেক্সট ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম যিখিনি ডিটেইলছ আপোনালোকক লাগে সেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰিম চ' আজিলৈ এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগোঁ আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ